নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনত আজি আমাৰ টপিক হৈছে ICT ইন এডুকেশ্যন। আৰম্ভ কৰিম। ICTৰ প্ৰশ্ন পৰীক্ষাসমূহত আহে, গতিকে ভিডিঅ'টো শেষলৈ চাবা। আৰম্ভ কৰাৰ আগত দুটা ৰিভিউ বা ৰিপ্লাই যি কোৱা মেছেজ কোৱা দেখুৱাই ল'ব বিচাৰিছোঁ। বিএড এস্পিৰেণ্ট ষ্টুডেণ্টৰ মেছেজ। যেতিয়া আমাৰ পৰা বিএড এন্ট্ৰেন্সৰ গাইড বুক কাৰেণ্ট এফেয়াৰ্ছে মেটেৰিয়েলসমূহ পাৰ্চেছ কৰিছিল, 149 ৰুপিজত আমি মেটেৰিয়েলসমূহ দিওঁ। তো এই ধৰণৰ ৰিপ্লাই এটা আহিছিল। তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়িব পাৰা। আনাদাৰ চিমিলাৰ ৰিপ্লাই এইটো এটা আহিছিল। তো ভাল লাগে, সেইকাৰণে সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ। চ' বিএড এন্ট্ৰেন্সত চিটটো লৈ পেলাই খুব কম এজতে গভৰ্ণমেণ্ট জবত সোমাব যদি বিচাৰা, সেইটো যদি তোমালোকৰ ড্ৰিম আছে, তেতিয়াহ'লে এই এন্ট্ৰেন্সত সহায় হোৱাকৈ লাৰ্ণিং কিউবে এইখন ই বুক পাব্লিছ কৰি উলিয়াইছে। বিএড এন্ট্ৰেন্সৰ মাষ্টাৰ গাইড বুক। ইয়াত বিএড এন্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ তোমালোকে পাবা। MCQ থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকিব, কাৰেণ্ট এফেয়াৰ্ছৰ এডিশ্যনেল মেটেৰিয়েল থাকিব। গতিকে যিসকলে বিচাৰা, তোমালোকে এই স্ক্ৰীনত এটা নাম্বাৰ আহি আছে, এই নাম্বাৰটোত হোৱাটছএপ কৰিবা। অনলি এট ₹149 এইখন তোমালোকে পাবা। কমপ্লিট প্ৰিপাৰেশ্যন মেটেৰিয়েল বুলি ক'ব পাৰা এইখনক। ঠিক আছে বাৰু, যি নহওক হোৱাটছএপ কৰিবা যাৰ যাৰ প্ৰয়োজন আছে। আমি উভতি আহিছোঁ আমাৰ মূল টপিকলৈকে, that is ICT in education. Now what is ICT? ICTৰ ফুল ফৰ্মটো কি হয়? ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, ৰাইট? ICTৰ ফুল ফৰ্ম যদি লাগে, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি। What is this? This is basically যে আমি কম্পিউটাৰ ডিভাইচেছ বা টেকনলজিকেল ডিভাইচেছ ইউজ কৰি পেলাই, ইণ্টাৰনেটৰ ইউজ কৰি, বিভিন্ন ছফ্টৱেৰ এণ্ড টুলছ ইউজ কৰি পঢ়া কামটো আৰু বেছি ইফেক্টিভ কি ধৰণে কৰি তুলিম, that is ICT। ঠিক আছে, চ' ICT ইউজ কৰিলে আমাৰ থুলমূলকে যদি আমি চাব যাওঁ, কি কি বেনিফিট হয়। চ' দিছ ইজ এন অপেন এণ্ডেড কুৱেশ্যন। সকলোৱে বেলেগ বেলেগ বেনিফিট ক'ব, বাট আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ যে ICTয়ে আমাক নিজৰ পেচ, নিজৰ যিটো স্পীড, সেই স্পীডটোত শিকাৰ কাৰণে আমাক সুযোগ এটা দিয়ে। ঠিক আছে, এই ভিডিঅ'টোৱে এতিয়া কোনোবাই বেছি স্পীডত চাই আছে, কোনোবাই কম স্পীডত চাই আছে, নিজৰ ধৰণে। কোনোবাই কিবা এটা পইণ্ট বুজি নাপালে দুবাৰ চাইছে। এই ভিডিঅ'টোৰ মাজতে কিবা এটা পইণ্টত আৰু বেছিকে যদি কাৰোবাৰ জানিব ইচ্ছা আছে, সি গৈ কিনে আকৌ গুগলত চাৰ্চ কৰিছে। চ' নিজৰ গতিত শিকিবলৈ সুবিধা দিয়ে। ICTয়ে এফৰ্ডেবিলিটি আনে, যেনেকে ক'লো অলপ আগত আমি গাইড বুকৰ কথা, 149 ৰুপিজত। এতিয়া যদি সেইটো প্ৰিণ্ট কৰি পেলাই দিবলগীয়া হ'লহেঁতেন অফলাইন মাধ্যমত, তো তাৰ প্ৰাইচটো 700-800 টকা গুচি গ'লহেঁতেন, 900 টকা গুচি গ'লহেঁতেন, গোটেইখিনি মেটেৰিয়েল লগ লাগি কেনে। তো ICTয়ে সেইধৰণে এফৰ্ডেবিলিটি আনে, ল' কষ্টত কামটো হয়। আৰু কিছুমান নেদেখা বস্তু আমি কি কৰিব পাৰোঁ, ICTৰ জৰিয়তে দেখাব পাৰোঁ। ভাৰ্চুৱেল লেবৰেটৰী আছে, এই ধৰণৰ বহুত সুবিধা আছে। ভাবিলে আৰু বহুত ওলাব। বেচিকেলি কুৱেশ্যন দেখিলে আমি ইয়াৰ বেনিফিটছ ক'ব পাৰিম, অপশ্যন দেখিও ক'ব পাৰিম বেনিফিট আছে নে নাই। ঠিক আছে বাৰু, যি নহওক, ICT বোলোতে তাত ডিজিটেল ক্লাছৰুমৰ কথা আহিব। এতিয়া ডিজিটেল ক্লাছৰুম বা ডিজিটেল ক্লাছ এটা তিনি ধৰণে হ'ব পাৰে, বা ডিজিটেল ক্লাছৰুম তিনি ধৰণৰ হ'ব পাৰে। এটা হৈছে চিংক্ৰনাছ লাৰ্ণিং, আনটো হৈছে এচিংক্ৰনাছ লাৰ্ণিং, আৰু থাৰ্ড হৈছে ব্লেণ্ডেড লাৰ্ণিং। হোৱাট ইজ চিংক্ৰনাছ লাৰ্ণিং? বেলেগ একো নহয়, ছাপ'জ লাইভ ক্লাছেছ, মই জুমত বা গুগল মিটত লাইভ ক্লাছ কৰি আছোঁ, দিছ ইজ চিংক্ৰনাছ লাৰ্ণিং। মানে ৰিয়েল টাইম চলি আছে। চিংক্ৰনাছত সদায় কি হৈ থাকে? ৰিয়েল টাইম হৈ থাকে। যি সময়ত মই পঢ়াই আছোঁ, তোমালোকেও সেই সময়তে এংগেজ হৈ আছা, আৰু টু ৱে কমিউনিকেশ্যন থাকে। চ' ময়ো কৈ আছোঁ, তোমালোকেও ক'ব পাৰিবা। বুজি পাইছোঁ? দেট ইজ চিংক্ৰনাছ লাৰ্ণিং। বেচিকেলি দিজ আৰ লাইভ ক্লাছেছ থ্ৰু জুম, গুগল মিট অৰ ৱেবিনাৰ্ছ, এইবিলাকৰ জৰিয়তে। এতিয়া চিংক্ৰনাছ ক্লাছৰুম, নেক্সট আমি আহিলোঁ এচিংক্ৰনাছ ক্লাছৰুম। নাও হোৱাট ইজ এচিংক্ৰনাছ? বেচিকেলি এই যিটো তোমালোকে বৰ্তমান ভিডিঅ'টো চাই আছা, দিছ ইজ হোৱাট? দিছ ইজ প্ৰি ৰেকৰ্ডেড ভিডিঅ'। মই ৰেকৰ্ড কৰি কিনে আপলোড কৰি দিছোঁ। চ' ইয়াত আমাৰ টু ৱে কমিউনিকেশ্যন হৈ থকা নাই। তোমালোকে খুব বেছি কমেণ্ট এটা লিখিব পাৰিবা, যিটো মই অলপ লাহে ধীৰে যেতিয়া অনলাইন আহোঁ তেতিয়া দেখা পাম। ঠিক আছে, দিছ ইজ এচিংক্ৰনাছ লাৰ্ণিং। এতিয়া এচিংক্ৰনাছ লাৰ্ণিঙৰো কিছু সুবিধা আছে। এচিংক্ৰনাছ লাৰ্ণিঙত চেল্ফ পেচড হয়। কোনোবা এটা পইণ্ট জানা, সেই পইণ্টটো স্কিপ কৰি নেক্সট পইণ্টত যাব পাৰা। ফ্লেক্সিবল টাইমিং থাকে। চিংক্ৰনাছত লাইভ ক্লাছ যেতিয়া হ'ব, তেতিয়া তোমালোকে আহিব লাগিব। চ' ফ্লেক্সিবল টাইমিং নাথাকে। বাট এচিংক্ৰনাছ লাৰ্ণিঙত কি হয়? ফ্লেক্সিবল টাইমিং থাকে। বোলে মই এতিয়া মোৰ কাম আছে, মই ইভিনিং আহি কেনেও কি কৰিব পাৰোঁ? চাব পাৰোঁ। দিছ ইজ চিংক্ৰনাছ এণ্ড এচিংক্ৰনাছ লাৰ্ণিং। বুজি পালোঁ আমি। নাও হোৱাট ইজ ব্লেণ্ডেড লাৰ্ণিং? ব্লেণ্ডেড লাৰ্ণিঙত কি কৰে? যিটো আমাৰ ট্ৰেডিশ্যনেল অফলাইন মেথড আৰু অনলাইন মেথড, দুয়োটা
সংযোগ কৰি ফেলাই শিকোৱা হয় এতিয়া তোমালোকে যদি মন কৰা এই ফিজিক্স বালাই আজিকালি চেণ্টাৰসমূহ যে খুলি আছে কি বুলি কয় বিদ্যাপীঠ তাত চাবা কি হৈছে মানুহ অফলাইনতো গৈ আছে আৰু তাহাঁতক অনলাইন ৰিচোৰ্চেছ দি থকা হৈছে আন একাডেমি আগত কি আছিল কমপ্লিটলি অনলাইন আছিল এতিয়া তেওঁলোকে হাইব্ৰিড মডেলত আহি গ'ল তাৰমানে কি আন একাডেমি এতিয়া চেণ্টাৰ খুলিবলৈ আৰম্ভ কৰিলে গুৱাহাটীত যদি চোৱা তোমালোকে আন একাডেমিৰ অফলাইন চেণ্টাৰ পাবা অনলাইন মেটেৰিয়েলো তেওঁলোকৰ লগত থাকে অফলাইনো থাকে অনলাইনত গৈ তেওঁলোক মক টেষ্ট দিব পাৰে অফলাইনত যিখিনি ক্লাছ হৈছে সেইখিনি এগেইন অনলাইনত গৈ কিনে ৰিপিট চাব পাৰে চ' ইয়াত দুইটা মোড থাকে ফেচ টু ফেচ ইট কম্বাইনছ ফেচ টু ফেচ এজ ৱেল এজ ডিজিটেল মোড ঠিক আছে চ' ইহঁতক কি বুলি কোৱা হয় ব্লেণ্ডেড লাৰ্ণিং বুলি কোৱা হয় PW আৰু আন একাডেমিৰ যি আজিকালি অফলাইন চেণ্টাৰ দেট ইজ এক্সাম্পল অফ ব্লেণ্ডেড লাৰ্ণিং এতিয়া SAMR সামাৰ ক'ব নে নক'ব নাজানো সামাৰ ঠিক আছে SAMR মডেল অফ ICT ইণ্টিগ্ৰেশ্যন চ' গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ডকুমেণ্ট আহিছিল এই ডকুমেণ্টত কেইটামান মডেলৰ কথা ডিছকাছ কৰিছে কাৰণ আজিকালি দেখিছোৱে ন আমি গভৰ্ণমেণ্টে এই ধৰণে ৱৰ্ডবিলাকত বেছি গুৰুত্ব আৰোপ কৰে যি নহওক তো ICT কি ধৰণে ইণ্টিগ্ৰেট হ'ব তাৰো এটা মডেল দিছে চ' আমি পঢ়িব লাগিব মডেলটোৰ নাম হৈছে SAMR চ' গোটেইকেইটাৰে meaning as for substitution now this is the very basic level of ICT integration is what imagine kora tumaloke eta normal traditional classroom choli ase jot kebol blackboard ase lora chole bohit likhe kolomedi likhe normal traditional classroom ji dhorone ami agote pori aisu tar etia ICT integrate koribo lagibo so sarita level thakibo prothomote substitution hobo substitution at ami ki korim ei je lora chole normally bohi kolomot likhe হয়তো আমি সেইটো টাইপ কৰিম এতিয়া নতুবা আমি কি কৰিম আমি ডিজিটেল নোটস বনাম দিস ইজ সাবস্টিটিউশন মানে যেটো কাম আমি অফলাইনত কৰি আছিলো সেম কামটোকে আমি কৰিম ডিজিটালি বাট তাতে কোনো ফাংশনাল চেঞ্জেস আহি না যায় যেনেকৈ টাইপিং এছে অন ওয়ার্ড ইনস্টেড অফ পেন এন্ড পেপার আগত পেন পেপাৰে লিখি আছিলো এটা ওয়ার্ডত মই এছেখন টাইপ কৰি থম ডিজিটালি বা মই ডিজিটাল নোটস বনাই থম দিস ইজ সাবস্টিটিউশন very basic level yet কোনো changes নাই next আহি গল augmentationত কি হ'ব substitutionতকে অলপমান ওপৰত যাব মই substitutionৰ লগত স্পেল চেক লগাই দিলো মই যেটো টাইপ কৰি গৈ আছো স্পেলিং কাৰেকচন হৈছে নে নাই গ্ৰামাৰ কাৰেকচন গ্ৰামাৰলি যেনেকুৱা আছে বা ওয়ার্ডে নিজে নিজে স্পেলিং চেক কৰে ন স্পেল চেক লগাই দিলো সো কি হৈ গল মোৰ এটা ফাংশনাল বেনিফিট এটা এড হৈ গল নরমাল যি সাবস্টিটিউশন আছিল যত মই খালি কি কৰিছিলো অফলাইনৰ নিচিনাই খালি ডিজিটালি নোটসটো বনাইছিলো ইয়াত ডিজিটালি নোটসটো বনোৱাৰ লগে লগে মোৰ এটা এডভান্টেজ এড কৰি দিলো বলে কি এডভান্টেজ স্পেলিংটো চেক হৈ যায় গ্ৰামাৰটো চেক হৈ যায় বুজি পাইছো ইয়াত ফাংশনাল ইমপ্ৰুভমেন্ট এটা আহি গল ন বা সেচৰাস মিনিং আহি যায় টেক্সট টু স্পিচ এতিয়া মই কৈ দিলেই তাত লিখা আহি যায় ফাংশনাল ইমপ্ৰুভমেন্ট আহাৰ লগে লগে তাক কি বুলি ক'ব হেতু অগমেন্টেশন বুলি ক'ব থাৰ্ড লেভেলটো গৈ ফেলে M for modification মডিফিকেশনত আৰু এটা লেভেল আমি আপ যাম ইয়াত টেকনলজি আৰু বেছি সোমাব যেনেকে সাপোজ গুগল ডক্স এটা বনাইছো গুগল ডক্সত কি কৰি গুগল ডক্সত টেকনলজি কোনটো লেভেল লৈকে সোমাই যায় গুগল ডক্সত ৰিয়েল টাইম কোলাবৰেটিভ এডিটিং তাৰ মানে কি গুগল ডক্স মই এটা বনাইছো মই এডিট কৰাৰ কাৰণে এক্সেস দি দিছো কেইবাজনক মোৰ টিমৰ মানুহখিনিক সকলোৱে ৰিয়েল টাইমত নিজৰ নিজৰ জাগাত থাকি কেনে সেই ডকুমেন্টটো কি কৰিব পাৰিব এডিট কৰিব পাৰিব সেই ডকুমেন্টত কিবা ইনপুট দিব লগা আছে কিবা আছে সকলোৱে নিজৰ নিজৰ জাগাত থাকি পাৰিব সো দিস ইজ এটো কিন্তু আমাৰ হেত পসিবল নহলহেতেন অফলাইনত আগৰ কিটা অফলাইনতো সম্ভৱ হয় জাস্ট তাক আমি ডিজিটালাইজ কৰিছো এটো লাহে লাহে মডিফাই হৈ গল ৰিডেফিনিশনত আৰু বেছি এডভান্স যাব ইয়াত প্ৰিভিয়াসলি ইম্পসিবল টাস্ক এটা কৰি দেখুৱা হ'ব টেকনলজি এনেকুৱা এটা কাম কৰিব যেটো নেকি অফলাইনত বা ট্ৰেডিশনালি একেবাৰে পসিবল নহয় সায়েন্সৰ কিবা এক্সপেৰিমেন্ট ইলেক্ট্ৰন প্ৰটন আমি কিবা দেখুৱাব লাগে ভিজুৱেলাইজ কৰোৱাব লাগে তাক আমি থ্ৰু এনিমেশন তাত ভিজুৱেলাইজ কৰোৱালো সেই ধৰণৰ ঠিক আছে ৰিডেফিনিশন এটা নতুন বস্তু এটা ক্ৰিয়েট কৰি ফেলে দেখুৱা টেকনলজি ক্ৰিয়েটস এন্টায়াৰলি নিউ থিং আমাৰ এবাৰ এটা ইমাজিনেশন আছিল তাক আমি ক্ৰিয়েট কৰাই কেনে তাৰ জৰিয়তে দেখুৱালো বা ভাৰ্চুৱেল ল্যাব দুটা কেমিক্যাল
যোগ কৰি দিলে তাত কি ধৰণৰ ৰিয়েকশ্যন হ'ব ভাৰ্চুৱেলি আমি কৰিলোঁ তাত ক্ৰিয়েট কৰি আছোঁ আমি কিবা এটা so these are redefinition SAMR substitution augmentation modification and redefinition মনত ৰাখিলে হৈ যাব ঠিক আছে আৰু এটা মডেলৰ কথা ডিসকাস কৰিছে গভৰ্ণমেণ্টে that is NTech model now what is NTech model NTech modeলৰ ফুল ফৰ্মটো জানিলে বাকি ওলাই যাব integrating technology for inquiry এনকুৱেৰী মানে কি আমাৰ অনিসন্ধুচ্ছি মনটো আৰু বেছি জানিব মন যায় কিবা এটা কথাৰ বিষয়ে কোনোবাই সাপোজ এই টাৰ্ম কেইটা আৰু বেছি ডেপথত জানিব মন গৈছে ক্লিয়াৰ হোৱা নাই আৰু জানিব মন গৈছে তেওঁলোকে কি কৰিব গুগলত সাৰ্চ কৰিব দ্যাট ইজ টেকনলজি আমি আৰু এনকুৱেৰীৰ কাৰণে ইউজ কৰিব পাৰো কিবা এটা পঢ়ি আছো তাৰে আমাৰ আৰু বেছি জানিব মন আছে বা আৰু ভালকে বুজিব মন আছে লগে লগে আমি কি কৰো জেনাৰেলি গুগলত সাৰ্চ কৰো আগত কি কৰিছিলো ওয়ার্ড মিনিং হলে ডিকশনারি খুলিব লগা হৈছিল এতিয়া সিম্পলি গুগলত সাৰ্চ কৰিলে হৈ গল সো দিস ইজ এই কাৰণে আমাক টেকনলজি লাগে ইন্টিগ্ৰেটিং টেকনলজি ফৰ ইনকুৱাৰী বুজি পাইছো সো টেকনলজিয়ে ইয়াত কি কৰে টেকনলজি এক্ট এজ এ এক্টিভ ৰিসাৰ্চ টুল কিবা ৰিসাৰ্চ কৰিব লাগে মই টেকনলজিৰ ইউজ কৰি ফেলে আইসিটিৰ ইউজ কৰি কেনে সেইবোৰ ৰিসাৰ্চ কৰি উলিয়াম বিভিন্ন জাগাত যাম ডিজিটেল লাইব্ৰেৰী আছে আমাৰ সেইবোৰত যাম বিভিন্ন পোৰ্টেল আছে সেইবোৰত যাম ই জ্ঞান কোষ যেনেকে বনাই থৈছে ইগনয় তাত বহুত ৰিসোৰ্সেস আছে সেইবোৰত বিচাৰি যাম তাৰ পৰা ৰিসাৰ্চ কৰিম তো ইয়াত টিচাৰজনে জাস্ট লেকচাৰ দি থাকিব নোৱাৰে টিচাৰজন হ'ব লাগিব ফেচিলিটেটৰ তেওঁ সুবিধাখিনি দি দিব লাগিব বা স্কুলখনে সুবিধা দি দিব লাগিব যে ইয়াতে গৈ কিনে তেওঁলোকে ডিজিটেল লাইব্ৰেৰী এটা বনাই দিব লাগিব বা যিকোনো আইসিটি ল্যাব এটা বনাব লাগিব তাত গৈ কিনে তেওঁলোকে সাৰ্চ কৰিব বা কিবা প্ৰবলেম সলভিং কৰিব লগা আছে নেটত গৈ কিনে সাৰ্চ কৰিব নেটৰ পৰা বস্তুটো বিচাৰি উলিয়াব সলভ কৰিব প্ৰবলেম হৈ গল সো আইসিটি দিস ইজ এনটেক মডেল দুটা মডেল চালো এসএমআৰ আৰু এনটেক এনটেক ইজ ইন্টিগ্ৰেটিং টেকনলজি ফৰ ইনকুৱাৰী আইসিটি বেসড টিচিং মেথড কি ধৰণৰ আইসিটি বেসড টিচিং মেথড আছে যেনেকে ফ্লিপ ক্লাছৰুম এইটো আইসিটিত ইউজ হয় ফ্লিপ ক্লাছৰুমত কি হয় ফ্লিপ মানে কি উল্টা সো ইয়াত ষ্টুডেণ্টে লেকচাৰ ডেলিভাৰ কৰে টিচাৰে নকৰে জেনাৰেলি টিচাৰে কৰি আহিছে ট্ৰেডিশনেলি ইয়াত ষ্টুডেণ্টে কি কৰিব ঘৰত যাই কেনে প্ৰেজেন্টেশন এটা বনাব ঘৰত যাই টপিকটো পঢ়িব প্ৰেজেন্টেশন বনাব সকলোৰে আগত আহি ক্লাছৰ আগত কি কৰিব প্ৰেজেন্ট কৰিব ডিসকাশন হ'ব দিস ইজ ফ্লিপ ক্লাছৰুম উল্টা ইয়াত ষ্টুডেণ্ট জনৰ ৰোলটো বেছি গেমিফিকেশন আমি পঢ়া কামটোক গেমৰ নিচিনাকে কৰিব পাৰো কাহুট বুলি এটা ইয়াত গেমিফিকেশনৰ কাৰণে কাহুট বুলি এটা ওয়েবসাইট থাকিব কাহুট ইয়াত আমি কি কৰিব পাৰো কুইজ খেলিব পাৰো গেমৰ নিচিনাকে কুইজ খেলিব পাৰো পঢ়া বস্তুবোৰ গেমৰ নিচিনাকে হৈ থাকিব ডিজাইন থিংকিং ইয়াত ক্ৰিয়েটিভ প্ৰবলেম সলভিং এণ্ড ইনোভেশন আহি যাব মাইণ্ড মেপিং সো আইসিটি যেতিয়া আইসিটি ইউজ কৰি যেতিয়া পঢ়ো আমি বহুত মাইণ্ড মেপিং কৰো এইটোৰ আন্ডাৰত এইটোৰ আন্ডাৰত এইটো বস্তু পঢ়িলো তাৰ আন্ডাৰত এইবোৰ আহি যায় আৰু এনকুৱাৰী বেসড অলপ আগত যেটো এনটেক মডেলত ডিসকাস কৰিলো কিবা এটা পাইছো তাক গৈ কিনে আমি ইন্টাৰনেটৰ থ্ৰুদি আৰু এনকুৱাৰী কৰি সেইটোৰ বিষয়ে আমি আৰু অধিক জানিম আৰু এক্সপ্লোৰ কৰিম সেই টপিকটো digital tools সমূহ ইউজ কৰি these are some of the teaching method based on ICT now what is LMS and MOOC LMS মানে হৈছে learning management system what is now learning management system suppose এটা পোৰ্টেল আছে বা ইউনিভাৰ্সিটি এখন আছে সেই ইউনিভাৰ্সিটিখনৰ এটা লাৰ্নিং মেনেজমেন্ট সিস্টেম থাকিব LMS সেই লাৰ্নিং মেনেজমেন্ট সিস্টেমত সকলো ষ্টুডেন্টৰ ৰেকৰ্ড থাকিব কোৰ্সেছ সমূহ সকলো অনলাইন এভেইলেবল থাকিব সকলো ষ্টুডেন্টৰ যি মাৰ্কস বুলি কওঁ বা যি কওঁ ৰিজাল্ট গ্ৰেডবোৰ ষ্ট'ৰ হৈ থাকিব লাৰ্নিং মেনেজমেন্ট সিস্টেম এটা ডাঙৰ পোৰ্টেল ডাঙৰ ওয়েবসাইট এটা তাত বহুত ডাটা থাকিব মানে এটা এডুকেশনাল ইনষ্টিটিউশনক যিমানবোৰ বস্তু প্ৰয়োজন গোটেইখিনি তাত থাকিব কোভিডৰ সময়ত খুব চলিছিল এইটো স্কুলবোৰৰ চাবা নিজা নিজা এপ আহিছিল ওয়েবসাইট আহিছিল সেই এপত এটেন্ডেন্স দিছিল পৰীক্ষাৰ নোটিছসমূহ দিছিল ক্লাছসমূহ এপৰ জৰিয়তে হৈছিল সো দিস ইজ লাৰ্নিং মেনেজমেন্ট সিস্টেম this is a software to create manage deliver track educational courses so ডাঙৰ লাৰ্নিং মেনেজমেন্ট সিস্টেমৰ আন্ডাৰত মই কি কৰিলো কোৰ্স এটা ললো গোটেইখিনি তাত ৰেকৰ্ড থাকিব ন কিমানটা মই ভিডিঅ' চালো কিমানখিনি কৰিলো কিমানটা কি এসাইনমেন্ট দিলো কিমানটা টেষ্ট দিলো সব ৰেকৰ্ড বিলাক থাকিব দিস ইজ লাৰ্নিং মেনেজমেন্ট সিস্টেম এতিয়া এই
লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ আণ্ডাৰতে আহিব MOOC, মেছিভ অপেন অনলাইন কোৰ্চেছ। তো তোমালোকে নিশ্চয় কোৰ্চেৰাৰ নাম শুনিছা, য'ত গৈ কিনে সৰু সৰু কোৰ্চ চবে ল'ব পাৰে। এডেক্স আছে, ফিউচাৰ লাৰ্ণ আছে, ইউডাচিটি আছে, ইউডেমিৰ নামটো অহা নাই, ইউডেমি ভেৰি ফেমাছ, ইউডেমি আছে, এলিচন আছে। ইয়াত গৈ কিনে তোমালোকে কি কৰিব পাৰা, যিকোনো মানুহে সকলোৰে কাৰণে এক্সেছ থাকে। খান একাডেমি আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্বয়ম আছে। যিকোনো মানুহে গৈ নিজৰ ইচ্ছা অনুসৰি বিভিন্ন কোৰ্চেছ তেওঁলোকে ল'ব পাৰে। দিছ ইজ মেছিভ অপেন অনলাইন কোৰ্চ। MOOCৰ ফিচাৰ্ছবোৰ হৈছে কি অপেন এক্সেছ, সকলোৱে গৈ ইয়াত কোৰ্চ কৰিব পাৰে। চেল্ফ পেষ্ট, নিজৰ গতিত শিকিব লাগে, কোনো ধৰা বন্ধা নাই। তুমি এইটো 2 দিনত শেষ কৰিব লাগিব, এমাহত শেষ কৰিবই লাগিব, 3 মাহত, একো ধৰা বন্ধা নাই। নিজৰ গতিত তুমি তাত টাস্কসমূহ দিয়া থাকিব, ভিডিঅ'টো চালা, টেক্সটখিনি পঢ়িলা, তাতে তোমাৰ এছাইনমেণ্ট আহিব, এছাইনমেণ্ট দিলা, তাতে তোমাৰ কিবা এছেচমেণ্ট হ'ব, ইণ্টাৰেক্টিভ এছেচমেণ্ট স্ক্ৰীণতে আহি যাব, অনলাইন চাৰ্টিফিকেট পাই যাবা। দিছ ইজ লাৰ্জ স্কিল, বহুত মানুহে একেলগে শিকি থাকিব পাৰে আৰু ফ্লেক্সিবল। এইবিলাক MOOCৰ মেছিভ অপেন অনলাইন কোৰ্চৰ ফিচাৰ্ছ। ইউডেমিত গৈ কিনে তোমালোকে খুব কম পইচাতে 300-400 টকাত কিছুমান নিজৰ ইচ্ছা অনুসৰি কেতিয়াবা ভিজিট কৰিবা, কোনোবাই কৰা নাই যদি আলিচন ভিজিট কৰি চাব পাৰা, নিজৰ ইচ্ছা অনুসৰি কোৰ্চেছসমূহ কৰিব পাৰিবা। সাপোজ কোনোবাই নতুনকৈ জিমত, এটা সৰু এক্সাম্পল দিওঁ, জিমত কোনোবাই এডমিশ্যন লৈছে নতুনকৈ, চ' সি জিমৰ বিষয়ে, বডি বিল্ডিঙৰ বিষয়ে, মাছলছৰ বিষয়ে জানিব বিচাৰে, চিম্পলি এলিচনত যাবা, বহুত শ্বৰ্ট টাৰ্ম কোৰ্চেছ আছে, তোমালোক লৈ ল'ব। এটা 300-400 টকাৰ এনেকুৱা যদি কিবা থাকে লৈ ল'লা, বা ইউডেমিত গ'লা, কাৰোবাৰ গিটাৰ শিকিব আছে, ইউডেমিত গ'লা, বহুত কোৰ্চেছ আছে, কোনোবা এটা কোৰ্চত এনৰল হৈ ল'লা। চ' দিছ ইজ মেছিভ অপেন অনলাইন কোৰ্চ। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মেছিভ অপেন অনলাইন কোৰ্চটো হৈছে স্বয়ম। LMSৰ কেইটামান এক্সাম্পল আমি চাই লওঁ, এইকেইটা আমি চোৱা নাই। লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ এক্সাম্পল হৈছে এটা ভেৰি ফেমাছ মুডল, আনটো গুগল ক্লাছৰুম। গুগল ক্লাছৰুমতো এই যিখিনি আমি ফিচাৰ্ছ ক'লোঁ, এছাইনমেণ্ট দিব লাগে, ক্লাছেছ দিব লাগে, পৰীক্ষা পাতিব লাগে, সকলো গুগল ক্লাছৰুমৰ জৰিয়তে কৰিব পাৰি। কেনভাছ LMS বুলি এটা আছে, ব্লেকবৰ্ড লাৰ্ণ বুলি আছে। অল অফ দিজ আৰ লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম। আৰু স্বয়মটো LMSতো আহি আছে, MOOCটো আহি আছে। MOOCৰ ফালে ইয়াক বেছিকৈ ঠেলি দিবা, ঠিক আছে। স্বয়মটো MOOC, মেছিভ অপেন অনলাইন কোৰ্চ। জেনেৰেলি ইনষ্টিটিউটসমূহৰ এটা এটা নিজা নিজা কি থাকে, লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম থাকে। মেজৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভছ, ICTৰ কাৰণে গভৰ্ণমেণ্টে কি কি কৰিছে? নিষ্ঠা 2019 চনত লঞ্চ কৰিছে। নিষ্ঠাটো লাৰ্জেষ্ট টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম ইউজিং ICT। চ' নিষ্ঠা এটা ট্ৰেইনিং হৈছিল টিচাৰ্ছসকলৰ, গভৰ্ণমেণ্ট টিচাৰ্ছসকলৰ। নিষ্ঠাৰ ফুল ফৰ্মটো সোধে, আমি চাম ফুল ফৰ্মটো। তো সেই ট্ৰেইনিংটো গোটেই ICT ইউজ কৰি হৈছিল, তাৰমানে মোবাইলত হৈছিল। আৰু বৰ্তমান যিটো নিউজত চলি আছে না, কৰ্ময়োগী পৰ্টেল, সেই ট্ৰেইনিংবিলাক কি হৈ আছে, ICT ইউজ কৰি, মানুহ ফিজিকেলি যাবলগীয়া হোৱা নাই, যাৰ কাৰণে কি হৈছে, কষ্ট কমিছে গভৰ্ণমেণ্টৰ। চ' নিষ্ঠা 2019 চনত লঞ্চ হৈছে, নিষ্ঠা ট্ৰেইনিং প্ৰগ্ৰামটো, আৰু এইটো লাৰ্জেষ্ট টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম বুলি কোৱা হৈছে। নিষ্ঠাৰ ফুল ফৰ্মটো আমাক লাগিব। নিষ্ঠাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনিচিয়েটিভ, কলমটো আজি অলপ বেছি ডাঠ হৈছে, অলপমান পাতলা কৰি লওঁ ইয়াক। নেশ্যনেল ইনিচিয়েটিভ চোৱা, SHT, এইখিনি হৈছে স্কুল হেড এণ্ড টিচাৰ্ছ, HA হলিষ্টিক এডভান্সমেণ্ট, NI মানেতো নেশ্যনেল ইনিচিয়েটিভ, এনেকৈ মনত ৰাখিবা। নেশ্যনেল ইনিচিয়েটিভ ফৰ কাৰ কাৰণে? স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট, ইয়াত লিখা আছে হলিষ্টিক এডভান্সমেণ্ট, ঠিক আছে, হলিষ্টিক এডভান্সমেণ্ট। চ' এইটো হৈছে নিষ্ঠা। নিষ্ঠাৰ ফুল ফৰ্মটো সোধে কিন্তু, আৰু অলপ পাতলা কৰি লওঁ ইয়াক, অ'কে। ঠিক সেইধৰণে স্বয়ম ইনিচিয়েটিভটো গভৰ্ণমেণ্টে আনিছে, কেতিয়া আনিছে? 2017 চনত। চ' স্বয়ম এটা পৰ্টেল, MOOC পৰ্টেল, মেছিভ অপেন অনলাইন কোৰ্চ। তো ইয়াৰ আণ্ডাৰত বহুত কোৰ্চেছ গভৰ্ণমেণ্টে ৰাখিছে, যাৰ যি ইচ্ছা নিজৰ ইণ্টাৰেষ্ট অনুসৰি, নিড অনুসৰি গৈ পেলাই শিকিব পাৰে। ফ্ৰী কোৰ্চেছ এইবোৰ গভৰ্ণমেণ্টে আনা কোৰ্চ, ঠিক আছে। ইউডেমি, এলিচন যোনবোৰ নাম লৈছোঁ, সেইবোৰত গৈতো পইচা দিব লাগিব, বাট স্বয়ম ইজ ফ্ৰী কোৰ্চেছ। স্বয়মৰ ফুল ফৰ্মটো ভেৰি ইম্পৰ্টেণ্ট, এইটো সুধি থাকে। স্বয়মৰ ফুল ফৰ্ম হৈছে ষ্টাডি ৱেবছ
study waves of active ইফালে লিখিছো learning for young aspiring minds. Active learning for young aspiring minds. Young aspiring minds. লিখি চাবা ঠিক আছে কাৰ কাৰণে for young aspiring minds. কেনেকুৱা লাৰ্নিং এক্টিভ লাৰ্নিং আৰু প্ৰথমটো কি ষ্টাডি ৱেভ এইটো সুধিছে কিবা বাৰু ষ্টাডি ৱেভ ফৰ এক্টিভ লাৰ্নিং এ ফৰ এক্টিভ লাৰ্নিং young aspiring mind. This is the full form for SWAYAM. সেই ধৰণে দীক্ষা ইনিচিয়েটিভ এটা আনিছে দীক্ষাত কি কৰিছে যিমানবোৰ আমাৰ টেক্সটবুক নলেজ আছে সকলোখিনি ডিজিটেলাইজ কৰিছে দীক্ষাত ভৰাই দিছে আৰু দীক্ষাত কিছু ভিডিঅ' ক্লাছেছ হৈ গ'ল বা অনলাইন এছেছমেণ্টৰ সুবিধা কৰি দিছে দীক্ষাৰ ফুল ফৰ্মটো হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং 2017ত আহিছে হ'ব NMEICT এটা আহিছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT 2009 চনত এই মিছনটো আহিছে এই মিছনটো এটা আমব্ৰেলা মিছন ডাঙৰ মিছন এটা এই মিছনৰ আণ্ডাৰতে SWAYAM আহিছে নেশ্যনেল ডিজিটেল লাইব্ৰেৰী আহিছে এই মিছনৰ আণ্ডাৰতে আহিছে NPTEL আহিছে Now what is NPTEL? NPTEL is National Program for Technology on Technology Enhanced Learning. ঠিক আছে NPTEL ফুল ফৰ্ম সুধিব পাৰে NPTEL হৈছে National Program for Technology Enhanced Learning. তাৰমানে আমি টেকনলজি ইউজ কৰি কেনে লাৰ্নিংটো এনহেন্স কৰিব লাগে এনহেন্সড লাৰ্নিং এতিয়া NPTELত কি হয় যদি তোমালোকে দেখিছা ভালে কথা নাই দেখা যদি চাবা যে NPTELত কি হয় IIT বা IISc আছে ন আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্সেছ সো এই IIT IISc এইবিলাকৰ ডাঙৰ ডাঙৰ প্ৰফেছৰ সকলে আহি ফেলে NPTELত শিকায় যেহেতু এইটো অনলাইন সো গোটেই দেশবাসীয়ে IIT IISc ৰ প্ৰফেছৰৰ পৰা শিকাৰ সুযোগ লাভ কৰে বুজি পাইছো SWAYAM বুজি পালো SWAYAMৰ নিচিনা আৰু এটা আছে SWAYAM Prabha এই SWAYAM Prabhaটো কি হয় SWAYAM Prabha বেলেগ একো নহয় SWAYAM Prabha ইজ টিভি চেনেলছ SWAYAM Prabhaৰ আণ্ডাৰত আগতে 32টা আছিল বৰ্তমান 40টা মান হৈ গ'ল টিভি চেনেল আছে যেনেকে জিৰ আণ্ডাৰত জি চিনেমা জি টিভি জি স্পৰ্টছ জি নিউজ এনেকে বহুত টিভি চেনেল আছে এই SWAYAM Prabhaৰ আণ্ডাৰতো গভৰ্ণমেণ্ট টিভি চেনেল এডুকেশ্যনেল বহুকেইটা টিভি চেনেল আছে আগত 32 বৰ্তমান 40 মান হৈ গ'ল যাৰ জৰিয়তে যোনবোৰ এৰিয়াত ইণ্টাৰনেট পোৱা নাই সেইবোৰ এৰিয়াত সেই টিভি চেনেলৰ জৰিয়তে এডুকেশ্যন দিয়া হয় এইটো SWAYAM Prabha দিছে ইয়াত 32টা লিখা আছে বৰ্তমান অলপ বাঢ়ি গ'ল মেইন ডকুমেণ্টত 32টা টিভি চেনেল আছে বুলিয়ে কোৱা হৈছে বুজি পাইছো আমি নেক্সট চাওঁ আৰু কি আছে সো NDLI দিছ ইজ নেশ্যনেল ডিজিটেল লাইব্ৰেৰী IIT খড়গপুৰে মেনেজ কৰে শোধ গংগা যিসকল মাষ্টাৰ্ছ কৰিছে তেওঁলোকে গম পাব শোধ গংগা ৱেবছাইটৰ বিষয়ে PhD থেচিছ বিলাক এই শোধ গংগা ৱেবছাইটত কি কৰা হয় ৰাখি থোৱা হয় ৰিপজিটৰী কাৰোবাৰ কামত আহিব বুলি যেতিয়া কাৰোবাক কিবা ষ্টাডি কৰিব লাগে শোধ গংগাত গৈ কিনে তেওঁলোকে আগৰ থেচিছবোৰ পঢ়িব পাৰে যেনেকে থেচিছৰ কাৰণে শোধ গংগা আছে থেচিছটো ৰেডি হোৱাৰ আগত সিনপসিছৰ কাৰণে কি আছে শোধ গংগোত্ৰী আছে শোধ গংগোত্ৰী ইজ ৰিপজিটৰী ফৰ এপ্ৰুভড ৰিচাৰ্চ সিনপসিছ ই জ্ঞানকোষত বহুতখিনি এডুকেশ্যনেল মেটেৰিয়েল আছে ই জ্ঞানকোষ কোনে মেনেজ কৰে ইগনোৱে মেনেজ কৰে সেই ধৰণে NCERTৰ এটা আছে নেশ্যনেল ৰিপজিটৰী অফ অপেন এডুকেশ্যনেল ৰিচোৰ্চেছ OER okay open educational resources now what is OER this is very important OER এটো খুৰিব পাৰে OER মানে কি open educational resources open educational resources মানে হৈছে কি যে এনেকুৱা কিছুমান সফটওয়্যাৰ এনেকুৱা কিছুমান টুলস যোনবোৰ নেকি ফ্ৰীলি সকলোৱে ইউজ কৰিব পাৰে যেনেকে এই ভিডিওটো মই ৰেকৰ্ড কৰি আছো OBS ৰ থ্ৰুদি ওপেন ব্ৰডকাষ্টিং সফটওয়্যাৰ চাগে নে সিস্টেম কিবা এটা হ'ব OBS তো OBS টো ইউজ কৰিবলৈ কোনো ধৰণৰ পইচা নালাগে কোনো ধৰণৰ সেপাৰেটলি লাইসেন্সৰ প্ৰয়োজন নহয় দিস ইজ ওপেন এডুকেশ্যনেল ৰিসোৰ্সেছ এই ধৰণে আৰু বহুত আছে OER টো আমাক এই কাৰণে প্ৰয়োজন কাৰণ প্ৰত্যেকটো আমিতো কিনি থাকিব নোৱাৰো বা টিচাৰে প্ৰত্যেকটো এডুকেশ্যনেল টুল কিনি থাকিব নোৱাৰে সো টিচাৰে OER ৰ নলেজটো থকা দৰকাৰ সেইকাৰণে OER টো ইম্পৰ্টেন্স দিয়া হয়
কি OER আছে, কি টুলছ আছে যোনবোৰ আমি ফ্ৰীলি ইউজ কৰিব পাৰো। এই OER বিলাকৰ কাৰণে কি থাকে, ক্ৰিয়েটিভ কমন লাইসেন্স মানে কি, যিজন ওনাৰ হয় OBS ৰ যিজন ওনাৰ তেওঁ কমন লাইসেন্স এটা দি দিছে, সকলোৱে ইউজ কৰ যা। ইউজুৱেলি লাইসেন্সিং মানে কি, যে স্পেচিফিক মানুহকহে দিয়া হ'ব, যোনে পইচা দিছে বা কাৰোবাক দিব আৰু যাক ফেভাৰ কৰিছে। বাট কমন লাইসেন্স হৈ গ'লে সকলোকে দি দিছে, সকলোৱে সেইটো ফ্ৰীলি ইউজ কৰিব পাৰে। দিছ ইজ OER, অপেন এডুকেশ্যনেল ৰিচোৰ্চেছ। সেইধৰণে সাক্ষাৎ পৰ্টেল বুলিও এটা আহিছে, যোনবোৰৰ আজিকালি ইমান এটা ইউজ নাই, দেট ইজ 2006তে আহিছে। এই শ্লাইডখনৰ পৰা প্ৰশ্ন আহিব পাৰে। OER যে কথা ক'লো, বিভিন্ন টুলছৰ কথা ক'লো, বিভিন্ন ICT টুলছ আছে যোনবোৰ নেকি টিচাৰে ইউজ কৰিব। গেমিফিকেশ্যনৰ কথা ক'লো, যে পঢ়া বস্তুবোৰ গেমৰ জৰিয়তে ইণ্টাৰেক্টিভ ৱেত শিকাব। চ' টিচাৰে কি টুল ইউজ কৰিব পাৰে, কাহুট সুধিব পাৰে। কাহুটত কি হয়, অনলাইন বেছড কুইজেছ, গেম বেছড কুইজেছ, অনলাইনত গেম বেছড, টাৰ্গেট দি দিলে, কিবা দিলে, বিভিন্ন মানুহৰ মাজত গ্ৰুপত বস্তুবোৰ কৰিলে। চ' কাহুটত গেম বেছড কুইজেছ মনত ৰাখিব লাগিব। গুগল ফৰ্মছতো আমি কুইজ আনিব পাৰো, ফিডবেক ল'ব পাৰো। মেণ্টিমিটাৰ বুলি এটা আছে, মেণ্টিমিটাৰত আমি পল ল'ব পাৰো, পল লওঁ ন কেতিয়াবা, আৰু পলৰ জৰিয়তেও MCQ কুৱেশ্যন আমি দিব পাৰো, বা ষ্টুডেণ্টে কি ক'ব বিচাৰিছে, মেজৰিটিয়ে কি বিচাৰে, সেইবোৰৰ কাৰণে আমি পল লওঁ কেতিয়াবা। চ' মেণ্টিমিটাৰ ফৰ পলিং। H5P, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। H5P ইজ ইণ্টাৰেক্টিভ কণ্টেণ্ট। কেতিয়াবা ভিডিঅ' এটা বনাই আছো, এই ভিডিঅ'বোৰ ইণ্টাৰেক্টিভ ভিডিঅ' হয়। হোৱাট ইজ ইণ্টাৰেক্টিভ মানে, আমি ভিডিঅ'ত টাচ কৰিব পাৰো। ভিডিঅ' এটা চলি আছে, ছাপ'জ হিমালয়ৰ বিষয়ে এনেকুৱা ভিডিঅ' এটা চলি আছে, হিমালয়ৰ বিষয়ে বুজাই আছে। চ' এই হিমালয়ৰ পাহাৰখনত মই এইখিনি জেগাত যদি টাচ কৰি দিওঁ, ইয়াত এডিশ্যনেলি কিছুমান ইনফৰমেশ্যন আহি যাব। সেই জেগাখিনি জুম হৈ পেলাই সেই জেগাখিনিৰ বিষয়ে স্পেচিফিক কিবা আহিব। বা এনেকুৱা ধৰণৰো কেতিয়াবা থাকিব যে ইণ্ডিয়াৰ মেপখন আছে, ইফালে ক'ৰবাত ৰাজধানীসমূহ লিখা আছে, ৰাজ্যৰ ৰাজধানীসমূহ। তো ইয়াৰ পৰা মই ড্ৰপ ডাউন এনেকৈ টানি লৈ যাব পাৰোঁ, ড্ৰেগ এণ্ড ড্ৰপ এনেকৈ টানি। এই ধৰণে ভিডিঅ'ৰ মাজতে মই ইণ্টাৰেক্টিভ কণ্টেণ্ট কিছুমান বনাব পাৰোঁ। সেইটোৰ কাৰণে আমাক H5P পৰ্টেলটো আছে, চাব পাৰা, এক্সপ্ল'ৰ কৰিব পাৰা গৈ। হট পটেটছ কুইজ ক্ৰিয়েট কৰিব পাৰোঁ ইয়াতে। কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে কেনভা ইউজ কৰিম আমি, পোষ্টাৰ বা ইনফগ্ৰাফিক্স কেতিয়াবা বনাব লগা হয়। যদি চাউণ্ড ৰিলেটেড কথা আহিছে, যে টিচাৰেতো লেকচাৰো দিব লাগিব ইনফগ্ৰাফিক্স দেখুৱাৰ উপৰি। চ' এই অডিঅ' ৰেকৰ্ডিং আৰু অডিঅ' এডিটিঙৰ কাৰণে আমাৰ অডাচিটি আছে। প্লটাগনৰ বিষয়ে সুধিব পাৰে, এনিমেটেড ভিডিঅ'জ আমি প্লটাগনৰ জৰিয়তে বনাব পাৰোঁ। আজিকালি খুব এই কিবাত আহি আছে, AI এনিমেটেড ভিডিঅ'জবিলাক। ছাপ'জ এই 1857ৰ ৰিভল্ট পঢ়াব লগা আছে কাৰোবাক, এনিমেটেড ভিডিঅ'ৰ জৰিয়তে প্লটাগনত যাবা, ভিডিঅ' বনাবা। জেমবৰ্ড এটা আছে, জেমবৰ্ডটো আজিকালি বাৰু বন্ধ হ'ল। জেমবৰ্ডটো গুগলৰ পৰা আহিছিল, গুগল জেমবৰ্ড। জেমবৰ্ডত কি হয়, জেমবৰ্ডত ব্ৰেইন ষ্টৰ্মিং কৰিব পাৰে। মানে এটা বস্তু আছে, এটা হোৱাইট বৰ্ড আছে, তাত কিবা এটা বনাব লাগে, তাত কিবা এটা লিখিব লাগে, বিভিন্ন জেগাত বিভিন্ন মানুহ বহি আছে, সেই হোৱাইট বৰ্ডত সকলোৱে একে টাইমত, ৰিয়েল টাইমত কি ইনপুট দি থাকিব পাৰে। চ' দিছ ইজ ব্ৰেইন ষ্টৰ্মিঙৰ কাৰণে জেমবৰ্ড। অপেন বৰ্ড আছে, তুমি লেপটপ এটা ল'লা, লেপটপটোৰ জৰিয়তে ষ্টুডেণ্টক পঢ়াবা, তো তোমাকতো লিখিবলৈ হোৱাইট বৰ্ড এখনৰ প্ৰয়োজন হ'ব, ডিজিটেল হোৱাইট বৰ্ড। তাৰ কাৰণে তুমি কি ছফ্টৱেৰ ইউজ কৰিবা, অপেন বৰ্ড ছফ্টৱেৰ। দিজ আৰ OER, অপেন বৰ্ড ফ্ৰীলি ইউজ কৰিব পাৰা, ইণ্টাৰেক্টিভ হোৱাইট বৰ্ড। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, জিঅ'জেব্ৰা। এইটোৰ ওপৰত প্ৰশ্ন আহে, জিঅ'জেব্ৰা। নাও হোৱাট ইজ জিঅ'জেব্ৰা? এই যে কেতিয়াবা দেখিছা জিঅ'মেট্ৰি বুজাব লাগে ভিডিঅ'ৰ জৰিয়তে, অনলাইনৰ জৰিয়তে, তো তাত আমাক এই যে জিঅ'মেট্ৰিৰ কম্পাছ, প্ৰটেক্টৰ, এইবিলাক কুণমান যন্ত্ৰ, এইবিলাক আহে। তো এই ডিজিটেলি এই টুলবোৰ আহি যাব তোমাৰ জিঅ'জেব্ৰাত। জিঅ'জেব্ৰাৰ জৰিয়তে জিঅ'মেট্ৰি, এলজেব্ৰা, কেলকুলাছ, এইবোৰ বেচিকেলি জিঅ'মেট্ৰিৰ কাৰণে ইউজ হয়, জিঅ'মেট্ৰি বুজাব পাৰা। এটা আছে OLabs ইজ ৱাট ভাৰ্চুৱেল লেবছ। CBSEও এই OLabs ইউজ কৰে। ইয়াত দুটা কিছুমান এনেকুৱা এক্সপেৰিমেণ্ট থাকে যিটো আমি প্ৰেক্টিকেলি বিভিন্ন কাৰণত কৰাটো সম্ভৱ নহয়। চ' আমি OLabত যাম, ভাৰ্চুৱেলি সেই বস্তুবোৰ, সেই এক্সপেৰিমেণ্টৰ কাৰণে ছাপ'জ কেমিষ্ট্ৰিৰ এক্সপেৰিমেণ্ট কৰিবা, দুটা তোমাক ৰিএজেণ্ট লাগে, দুটা ৰিএজেণ্ট ল'লা, যি ধৰণে তুমি ৰিয়েলত ঢালিলা হয় সেই ধৰণে তাক মিক্স কৰা,
ৰিয়েলত যি ধৰণৰ ৰিজাল্ট দিব সি সেই ধৰণৰ ৰিজাল্টে তোমাক শ্ব' কৰিব। দিছ ইজ অ' লেবছ। কিছুমান মাইণ্ড মেপিং, আইচিটিত যিহেতু মাইণ্ড মেপিংটো ইম্পৰ্টেণ্ট হৈ যায়, মাইণ্ড মেপিং টুল কিছুমানৰ নাম মনত ৰাখিবা, সুধিব পাৰে বাবল ডট আছ, আই মাইণ্ড মেপ, মাইণ্ড মিষ্টাৰ, মাইণ্ড মেনেজাৰ, এক্স মাইণ্ড, পপলেট, ফ্ৰী মাইণ্ড, চি মেপ, ৱাইজ মেপিং, সুধিব পাৰে ইয়াৰে ভিতৰত কোনটো মাইণ্ড মেপিং টুল। এই আটাইবোৰে মাইণ্ড মেপিং টুল। আৰু কিছু ফুল ফৰ্ম আমাক সোধে, কিছু মিনিং সোধে, যেনেকে LAN, WAN, PAN, LAN হলে লোকেল এৰিয়া নেটৱৰ্ক, WAN হলে ৱাইড এৰিয়া নেটৱৰ্ক, PAN হলে পাৰ্চনেল এৰিয়া নেটৱৰ্ক। BIOS ৰ ফুল ফৰ্ম সুধিব পাৰে। BIOS ইজ বেচিক ইনপুট আউটপুট চিষ্টেম। চ' সি কি কৰে? বেচিক ইনপুট আউটপুট চিষ্টেমে যেতিয়া তুমি কম্পিউটাৰটো ফাৰ্ষ্ট অন কৰিবা, কম্পিউটাৰটো বহুত কেইটামান তুমি মাউচ লগাই থৈছা, কিবৰ্ড লগাই থৈছা, এইপিনে প্ৰিণ্টাৰ লগাই থৈছা, এইপিনে মনিটৰ লগাই থৈছা, চব ৰেডি কৰি তোলে। অন কৰাৰ পিছত চব ৰেডি কৰি তোলাৰ কামটো কাৰ? বেচিক ইনপুট আউটপুট চিষ্টেমৰ, দেট ইজ BIOS। সি হাৰ্ডৱেৰবোৰ ৰেডি কৰি তোলে। মেমৰি, টাইপছ অফ মেমৰিত ৰেম আৰু ৰোম আহি যায়। ৰেমে কি কৰি থাকে? যিটো প্ৰচেছৰ কাম চলি আছে বেকগ্ৰাউণ্ডত, সেইটোৰ কাৰণে আমাক ৰেম লাগে। দিছ ইজ ৰেম কেনেকুৱা টাইপৰ? ভলেটাইল মেমৰি হয়। ৰেম ছেভ হৈ নাথাকে বস্তুবিলাক, প্ৰচেছত কামটো চলিবলৈ যিখিনি মেমৰিৰ প্ৰয়োজন, দেট ইজ ৰেম। ৰোম আকৌ কেনেকুৱা? ৰোম আকৌ ষ্টৰেজৰ কাৰণে ইউজ হয়। দিছ ইজ পাৰ্মানেণ্ট মেমৰি আৰু নন ভলেটাইল। ৰেণ্ডম এক্সেছ মেমৰি আৰু এইটো ৰিড অনলি মেমৰি। মডেম বুলি এটা আছে, মডেমটোৰ পৰা প্ৰশ্ন সোধে। মডেমৰ ফুল ফৰ্ম সোধে। মডেম ইজ মডিউলেটৰ এণ্ড ডিমডিউলেটৰ। তো মডেম কি হয়? আজিকালি মডেমৰ ইউজ কমিলে, আগত আছিল লেপটপত গৈ কিনে তুমি মডেমটো লগাই দিলে পেন ড্ৰাইভৰ নিচিনা বস্তু এটা থাকে, ইণ্টাৰনেট পোৱা যায়। চ' মডেমে একচুৱেলি কি কৰি আছে? এনালগ সিগনেলক ডিজিটেল সিগনেললৈকে কনভাৰ্ট কৰি আছে আৰু ডিজিটেল সিগনেলক এনালগ সিগনেললৈকে কনভাৰ্ট কৰি আছে। যেতিয়া তোমাৰ লেপটপত বস্তু এটা আছে, দেট ইজ ডিজিটেল সিগনেল। হাৱাত যেতিয়া ইণ্টাৰনেটত শূন্যত গুচি যাব, সি এনালগ সিগনেল। চ' যেতিয়া তুমি বস্তু এটা আপলোড কৰিবা, সেই ডিজিটেলটো কি হৈ গ'ল? এনালগ সিগনেললৈকে গুচি গ'ল। যেতিয়া ডাউনলোড কৰিবা কিবা এটা, ইণ্টাৰনেটৰ বস্তুটো এনালগ সিগনেলটো তোমাৰ লেপটপৰ স্ক্ৰীনত ডিজিটেল সিগনেল হৈ কিনে দেখুৱাই দিলে। মডেম, মডিউলেটৰ, ডিমডিউলেটৰ। IP এড্ৰেছ সুধিব পাৰে। প্ৰত্যেকটো কম্পিউটাৰৰ এটা ইউনিক আইডেণ্টিফাইং এড্ৰেছ এটা থাকে, নাম্বাৰ এটা থাকে, সেইটো IP এড্ৰেছ। www ৱৰ্ল্ড ৱাইড ৱেব, ইয়াৰ আণ্ডাৰত বহুত ৱেবছাইট আহে। যিমানবোৰ ৱেবছাইট www ডট বুলি মাৰিম, চব ৱৰ্ল্ড ৱাইড ৱেবৰ আণ্ডাৰত আহি আছে। URL, হোৱাট ইজ URL? URL ইজ ফুল ফৰ্ম সুধিলে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। ৱেবছাইটৰ ভিতৰত গৈ পেজৰ ভিতৰত গৈ এটা পাৰ্টিকুলাৰ পেজত আমি গৈ পাইছোঁ, সেই পেজটোৰো এটা এড্ৰেছ থাকিব, ৱেব এড্ৰেছ। ওপৰত যে দীঘলকে আহি আছে www.learningcube.in/অমুক/অমুক/তমুক, that is URL. HTTP ফুল ফৰ্ম সোধে, HTTP আৰু HTTPS। HTTP মানে হৈছে হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল, আৰু S বুলি থাকিলে পিছফালে এটা চিকিউৰ ৱৰ্ডটো লাগি যায়, তাৰমানে সেই ৱেবছাইটটো আৰু বেছি চিকিউৰ। ডোমেইন কি হয়? ইউনিক নেম আইডেন্টিফাইং এ ৱেবছাইট। ছাপ'জ লাৰ্ণিং কিউবৰ এটা ৱেবছাইট বনালো, www.learningcube.in। সেই বস্তুটো মাৰিলে অকল এটা ৱেবছাইটহে খুলিব, সেই নামটোত আৰু বেলেগ ৱেবছাইট থাকিব নোৱাৰে। চ' দিছ ইজ ইউনিক নেম ফৰ দিছ ৱেবছাইট। কিন্তু মই বনোৱাৰ আগত যদি কোনোবাই বেলেগে বনাই দিয়ে, তেতিয়াহ'লে মই আকৌ সেইটো নাপামগে, তাতে গুচি গ'ল। দিছ ইজ ডোমেইন নেম। বৰ্তমান এই গোটেই টেকনলজি বা ICT এডুকেশ্যনত ইম্পৰ্টেণ্ট বস্তুটো হৈ গৈছে ক্লাউড ষ্ট'ৰেজ। এই যে হাজাৰ হাজাৰ ভিডিঅ'সমূহ আহি আছে, হাজাৰ হাজাৰ ইণ্টাৰেক্টিভ টুল আহি আছে, এছেছমেণ্ট আহি আছে, মক টেষ্ট আহি আছে, কিবা কিবি হাজাৰ হাজাৰ আহি আছে, ক'ৰবাততো ষ্ট'ৰ হৈ থাকিব লাগিব, তাৰ কাৰণে ক্লাউড ষ্ট'ৰেজ। আৰু আটাইতকৈ বেছি বৰ্তমান যিটো ইউজ হৈ আছে, দেট ইজ এমাজন কি ছাৰ্ভিচ? এইটো ৱেব ছাৰ্ভিচ। চ' এমাজন ৱেব ছাৰ্ভিচে তোমাক ক্লাউড ষ্ট'ৰেজ প্ৰভাইড কৰে। লাৰ্ণিং কিউবৰ ছাপ'জ এপ আছে, এপত আমি ডেইলি ছাপ'জ ভিডিঅ' দি আছোঁ, ভিডিঅ'বোৰ ক'ত গৈ কিনে ষ্ট'ৰ হ'ব? মোবাইল বা কম্পিউটাৰতটো ইমান ডেটা নাথাকে। চ' এমাজন ৱেব ছাৰ্ভিচত গৈ কিনে ষ্ট'ৰ হ'ব, সিহঁতে পইচা ল'ব, তাৰ বিনিময়ত সিহঁতে সেই ভিডিঅ'বোৰ ষ্ট'ৰ কৰি ৰাখিব। ঠিক সেইধৰণে তোমালোকে দেখিছা গুগল ড্ৰাইভ আছে। গুগল ড্ৰাইভতো কি হয়? 15 GB ফ্ৰী দিয়ে, তাৰপিছত যদি তুমি ষ্ট'ৰ কৰিব লাগে, সিহঁতে ভাবি লয় যে কমাৰ্চিয়েল পাৰ্পাজত ষ্ট'ৰ কৰি আছা, পইচা ল'ব। ওৱান ড্ৰাইভ আছে, মাইক্ৰ'ছফ্টৰ ওৱান ড্ৰাইভ।
এইবোৰ ক্লাউড ষ্ট'ৰেজ হয়। ক্লিয়াৰ? ফিচিং কি হয়? ফিচিংটো সুধিব পাৰে। fraudulent attempt to steal password or personal info by impersonating trusted sources. তো তোমাক এনেকুৱা কিছুমান ৱেবছাইট দেখুৱাই দিব, দেখি তোমাক লাগিব যে অথেন্টিক যেন, কিন্তু তাত তুমি কিবা এটা দি দিবা, সি তোমাৰ পাছৱৰ্ড পাৰ্চনেল ইনফৰমেশ্যন লৈ কিনে গুচি যাব, ফ্ৰড কৰিব তোমাৰ লগত। দিছ ইজ ফিচিং। এই ফ্ৰডৰ এগেইনষ্টে আমাৰ কি থাকে? ফায়াৰ ৱাল থাকে। ফায়াৰ ৱাল এখন, বাধা এটা। তো ফায়াৰ ৱাল ইজ আ চিকিউৰিটি চিষ্টেম, যে নেকি কম্পিউটাৰ security system protecting computer and networks from unauthorized access and cyber threats. হৈ গ'ল? ফায়াৰৱাল কি বুজি পালো? সি বাধা দিব এই ধৰণৰ ফিচিং হোৱাৰ পৰা। স্কৰ্মটো জানি থোৱা, স্কৰ্ম কি হয়? চ' স্কৰ্ম ইজ শ্বেয়াৰেবল কণ্টেণ্ট অবজেক্ট ৰেফাৰেঞ্চ মডেল। তাৰ মানে কি? ছাপ'জ মই এটা কণ্টেণ্ট বনালো, মই কোৰ্চ এটা বনালো, সেই কোৰ্চটো যে অকল লাৰ্ণিং কিউব প্লেটফৰ্মৰ থ্ৰুদি চেল হ'ব এনেকুৱা নহয়। সেই কোৰ্চটো মই গোটাকে কোৰ্চটো বেলেগকো দি দিব পাৰোঁ। বেলেগে গৈ কিনে সেই কোৰ্চটোৱে নিজৰ ব্ৰেণ্ডিঙত চেল কৰিব। এতিয়া that is called shareable content object reference model. তো ছাপ'জ মই কিবা এটা মক টেষ্ট বনালো, 100খন মক পেপাৰ আছে, সেই মক টেষ্টটো মই নিজৰ এপৰ থ্ৰুদিটো চেল কৰিমেই। এট দ্য চেম টাইম মই কি কৰিব পাৰোঁ, সেই মক টেষ্টটো গোটাকে মই এনেকে বনালো, মই যদি স্কৰ্মত বনাওঁ সেইটো, তো সেইটো গোটাকে গৈ কিনে বেলেগ ৱেবছাইটতো মই প্লেচ কৰিব পাৰিম, তাহাঁতে সেই ৱেবছাইটটোৰ থ্ৰুদি নিজৰ ব্ৰেণ্ডিঙত বিক্ৰী কৰিব, মোক কমিশ্যন দি দিব। দিছ ইজ স্কৰ্ম, বা মোৰ পৰা কিনি ল'ব সিহঁতে একেবাৰে, যি ধৰণে ডিল হয়। স্কৰ্ম। ষ্টেণ্ডাৰ্ড ফৰ পেকেজিং ডিজিটেল লাৰ্ণিং কণ্টেণ্ট এক্ৰছ LMS প্লেটফৰ্ম। মই ডিজিটেল লাৰ্ণিং কণ্টেণ্টখিনি এটা পেকেজ এটা বনালো, সেই পেকেজটো এই ধৰণে বনাইছো, স্কৰ্ম মানে মেথডত বনাইছো। স্কৰ্ম মেথডত বনালে শ্বেয়াৰেবল কণ্টেণ্ট অবজেক্ট ৰেফাৰেঞ্চ মডেল। তো সেইটো মই সেই পেকেজটো মই বেলেগ বেলেগ LMS প্লেটফৰ্ম, বেলেগ বেলেগ লাৰ্ণিং মেনেজমেণ্ট চিষ্টেমৰ থ্ৰুদি তাক ডিষ্ট্ৰিবিউট কৰিব পৰা যাব। দিছ ইজ স্কৰ্ম। বুজি পাইছো? নেক্সট, চ' কিছু এডভান্টেজ থাকিব, কিছু চেলেঞ্জেছ থাকে ICTৰ। এডভান্টেজ কেনেকৈ? ইজি এক্সেছ টু ইনফৰমেশ্যন, খুব সহজে পাই যাওঁ, গুগল চাৰ্চ কৰি দিলে হ'ল, নেটত গুচি গ'লে হ'ল। কমিউনিকেশ্যন ইম্প্ৰুভ হয়, ফাষ্ট হয়। ইণ্টাৰেক্টিভ আৰু এংগেজিং লাৰ্ণিং, যেতিয়া তোমালোকে অনলাইন মক টেষ্ট দিবা, ইণ্টাৰেক্টিভ হৈ আছে কামবোৰ। ফ্লেক্সিবল লাৰ্ণিং, বাৰে বাৰে কথা কৈছোঁ, কোনোবাই ভিডিঅ' মৰ্ণিং চাই আছা, কোনোবাই ইভিনিং, কোনোবাই ৰাতি চাই আছা। ডিষ্টেঞ্চ এডুকেশ্যনৰ কাৰণে আটাইতকৈ বেছি উপযোগী হয় এইটো। চেল্ফ লাৰ্ণিং এনকাৰেজ কৰে, সি কোলাবৰেশ্যন এনকাৰেজ কৰে। বাট ইয়াৰ এট দ্য চেম টাইম কিছু চেলেঞ্জেছ আছে। লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, সকলোৰে লগত সেই ইণ্টাৰনেট সুবিধাটো, সেই লেপটপ, সেই ডিভাইচেছবোৰ সকলো টিচাৰ্ছৰ লগত সেই ডিজিটেল বৰ্ডখন নাই। ইণ্টাৰনেট কানেক্টিভিটি ইছ্যু, ইমপ্লিমেণ্টেশ্যন কষ্ট হাই। পিছত কষ্ট কমি যাব এফৰ্ডেবিলিটি, বাট ইনিচিয়েল কষ্ট হাই হ'ব। দিছ টাৰ্ম ইজ ইম্পৰ্টেণ্ট, ডিজিটেল ডিভাইড। হোৱাট ইজ ডিজিটেল ডিভাইড? ডিজিটেল ডিভাইড মানে হৈছে ইনইকুৱেলিটি। যেনেকৈ আমাৰ ইনইকুৱেলিটি থাকে, ইকনমিক ইনইকুৱেলিটি, ঠিক সেইধৰণে আমাৰ ডিজিটেল ইনইকুৱেলিটি। কাৰোবাৰ লগত ফাষ্ট ইণ্টাৰনেট আছে, লেপটপ আছে, আইপেড আছে, কিবা কিবি আছে, ভাল ভাল ডিভাইচেছ আছে, কাৰোবাৰ লগত নাই। আহি গ'ল ন ইনইকুৱেলিটি? কি ধৰণৰ ইনইকুৱেলিটি? ডিজিটেল ইনইকুৱেলিটি। দিছ ইজ টাৰ্মড এজ ডিজিটেল ডিভাইড। চাইবাৰ চিকিউৰিটি কনচাৰ্ণ আছে আৰু টিচাৰ ট্ৰেইনিঙৰ অভাৱ আছে। দিজ আৰ দ্য চেলেঞ্জেছ। অ'কে, চ' যদি তোমালোকে অলপ আগত যে মই আৰম্ভণিতে গাইডবুকখনৰ কথা কৈছিলোঁ, গাইডবুকখনত তোমালোকে বস্তুবোৰ চেপ্টাৰ ৱাইজ ফৰ্মত বুক চেপ্টাৰ হিচাপে পোৱা। এই ধৰণে ধুনীয়াকৈ পঢ়িব পাৰিবা, ৰিভিজনৰ কাৰণে খুব ভাল। যে আমি চিংক্ৰনাছ লাৰ্ণিঙৰ কথা পাতিছোঁ, ব্লেণ্ডেড লাৰ্ণিং, SAMR মডেলৰ কথা পাতিছোঁ, এনটেক মডেলৰ কথা পাতিছোঁ, ICT বেছড টিচিং মেথডৰ কথা পাতিছোঁ, লাৰ্ণিং মেনেজমেণ্ট চিষ্টেমত কি কি আহিছে কথা পাতিছোঁ, MOOC চাইছোঁ, এক্সাম্পলবোৰ চাইছোঁ, গভৰ্ণমেণ্ট ইনিচিয়েটিভ যেনেকৈ নিষ্ঠা, স্বয়মপ্ৰভা, NME ICT, NPTEL, দীক্ষা পৰ্টেল, ডিজিটেল লাইব্ৰেৰী, শোধগংগোত্ৰী, জ্ঞান কোষ, NROER মানে হৈছে নেশ্যনেল ৰিপজিটৰী অফ অপেন এডুকেশ্যনেল ৰিচোৰ্চেছ। কোনে আনিছিল? NCERT। OER কথা পাতিছোঁ, অপেন এডুকেশ্যনেল ৰিচোৰ্চেছ। ইয়াত মনত ৰাখিবলগীয়া টাৰ্মটো হৈছে ক্ৰিয়েটিভ কমন লাইচেঞ্চ, সকলোৰে কাৰণে এইটো। সাক্ষাৎ পৰ্টেল আছে, বিভিন্ন ICT টুলছৰ
বিষয়ে আমি পঢ়িছো, সেইবোৰৰ কি কাম সেইবোৰ আমি পঢ়িছো। জোহোটো ৰৈ গৈছে, জোহো আমি পঢ়িলো। হোৱাট ইজ নাও জোহো? হোৱাট ইজ জোহো? চ' কি হৈছে, যেনেকে আমি MS অফিচ ইউজ কৰোঁ, MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্ট, আৰু MS তাহাঁতৰ মাইক্ৰ'ছফ্টৰে আউটলুক বুলি মেইল ছাৰ্ভিচেছ আছে। জোহো ইজ এ ইণ্ডিয়ান কোম্পানী। ত' এই MS অফিচৰ ইণ্ডিয়ান অল্টাৰনেটিভটো হৈছে জোহো। চ' MS ৱৰ্ডৰ জেগাত জোহো ৰাইটাৰ, MS এক্সেলৰ জেগাত জোহো শ্বীট ইউজ কৰিব পাৰোঁ, MS পাৱাৰ পইণ্টৰ জেগাত জোহো শ্ব' আমি ইউজ কৰিব পাৰোঁ। জোহোৰ বিষয়ে সুধিব পাৰে, কাৰণ ট্ৰেণ্ডিঙত আছিল। এই যে আমেৰিকাই কেতিয়াবা আমাক অলপ মানে নেগলেক্টফুল ৱেত ট্ৰিট কৰিছিল ন, মাজতে ডনাল্ড ট্ৰাম্পে যি ষ্টেটমেণ্ট দিছিল, তেতিয়া এই বস্তুটো নিউজত আহিছিল যে আমি জোহো ইউজ কৰিব লাগে, ইণ্ডিয়ান ব্ৰেণ্ড হয়। ঠিক ধৰণে জোহো মেইল আছে, মেইল ছাৰ্ভিচৰ কাৰণে। মাইণ্ড মেপিং টুলছবিলাক আমি চাইছোঁ, এইবিলাক গোটেইখিনি। PDFৰ ফুল ফৰ্মটো কি? পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। মেমৰি টাইপছ, ইণ্টাৰনেট URL, হাইপাৰ লিংকছ, এইবিলাকৰ বিষয়ে পঢ়িছোঁ। কিছু ৱেব ব্ৰাউজাৰৰ কথা, গুগল ক্ৰম, মজিলা, ছাফাৰী, মাইক্ৰ'ছফ্ট এজ, অপেৰা, এইবোৰ ৱেব ব্ৰাউজাৰ, UC ব্ৰাউজাৰ আগত ইউজ হৈছিল খুব। চ' জেনেৰেলি কি হয়, ৱেব ব্ৰাউজাৰত এই ধৰণৰ প্ৰশ্ন আহিব পাৰে, হুইচ অফ দ্য ফলোইং ইজ নট এ ৱেব ব্ৰাউজাৰ? ছাফাৰীটো যদি থাকে, ছাফাৰী ইজ আ ৱেব ব্ৰাউজাৰ। মাইক্ৰ'ছফ্ট এজ ইজ এ ৱেব ব্ৰাউজাৰ। ঠিক আছে। ফিচিং ফায়াৰৱাল কি হয় আমি পঢ়িছোঁ। লেন, ৱেন, পেন, মডেম, IP এড্ৰেছ, ক্লাউড ছাৰ্ভিচেছ যেনেকে AWS, আমাজন ৱেব ছাৰ্ভিচ আমি পঢ়িলোঁ। স্ক্ৰম কি হয় পঢ়িছোঁ। ঠিক আছে। এডভান্টেজ ডিছএডভান্টেজ গোটেইখিনি চালোঁ। চ' ডেটছ অল ফৰ টুডে। থেংক ইউ ছ' মাছ। গাইডবুকখন ল'ব পাৰিবা, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে হোৱাটছএপ কৰি দিয়া। সম্পূৰ্ণ চিলেবাছ বুক চেপ্টাৰ ৱাইজ, বুক চেপ্টাৰ হিচাপে পঢ়িবা। ডেছক্ৰিপশ্যন ধুনীয়া লাগিব, ৰিভিজনৰ কাৰণে ভাল। MCQ থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ থাকিব, কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েল থাকিব, ভোকেবৰ এডিশ্যনেল PDF থাকিব, আৰু আজি মষ্ট প্ৰবেবলি আছাম জিকেৰ PDF এটাও দিয়া হ'ব এডিশ্যনেল। ঠিক আছে, আগত দিয়া জিকেৰ উপৰিও। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। চেনেল ছাবস্ক্ৰাইব কৰি থবা।